হেল্ল' গাইছ, এয়া মোৰ 11 নম্বৰ দিনৰ হাঁহ পোৱালি। মই 9-10 দিনৰ হাঁহ পোৱালিৰ ভিডিঅ' মই দিব নোৱাৰিলোঁ। এয়া হাঁহ পোৱালি কেইটামান আহি পেলাই মুৰ্গীৰ লগত আছেহি। মুৰ্গীকেইটাই হাঁহ পোৱালিকেইটা আগতকৈ অলপ ডাঙৰ হৈছে। আৰু সিহঁতে এতিয়া 10 দিন পাৰ হোৱাৰ লগে লগে মানে সিহঁতৰ খাদ্য অলপ বেছিকৈ লাগে আৰু কণ্টিনিউ সিহঁতৰ খাদ্য দি থাকিব লাগিব টাইম টু টাইম, দিনটোত 4 বাৰ। আৰু ইহঁতৰ জেগাডোখৰ চাফা কৰাটো আপোনাৰ কম্পালচৰি হয়। আৰু পানীটো চাফা পানী, মই ভিটামিন আৰু ইহঁতৰ মেডিচিন মই বহুত দিন দিয়া নাই। আপোনাৰ 6 নম্বৰ দিনলৈকে দিছিলোঁ চাগে, তাৰপিছত দিয়া নাই। এতিয়া ডাইৰেক্ট 15 নম্বৰ দিনত ইহঁতৰ ভিটামিন মিনাৰেল দিলোঁ। আৰু আপোনালোকে ভিটামিন কি ইউজ কৰে আপোনালোকে ভালকৈ চাই চিতি পেলাই ইউজ কৰিব। আৰু ইহঁতক মানে জেগাটো চাফা কৰা কিয় প্ৰয়োজন, মানে বহুতো বেমাৰ আজাৰ আহিব পাৰে। আৰু মই এতিয়া বিশেষকৈ এটা ভুল কাম কৰি আছোঁ। মই মুৰ্গী আৰু হাঁহ একেলগে মই পালন কৰি আছোঁ একেটা ৰুমতে, কিন্তু মুৰ্গী গঁৰালটো বেলেগ হ'ব লাগে। কাৰণ মুৰ্গী ফটকতে বেমাৰটো লাগে, আৰু মুৰ্গী বেমাৰ লগাৰ লগতে মোৰ হাঁহখিনিও অলপমান দুৰ্বল হৈ যাব পাৰে। সেইকাৰণে মই সিহঁতৰ জেগাটো পৃথক কৰি দিম বুলি ভাবি আছোঁ, কিন্তু কৰিব পৰা নাই। অতি সোনকালে পৃথক কৰি সিহঁতক মই এক্সট্ৰা ফাৰ্ম বনাই দিম।